জয় রাম জয় শ্রী রাম জয় সনাতন হরি মোর মনত দিনভর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত থেকে তিহা হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত থেকে তিহা হিন্দুকে দলাব হায় ও আল্লাহ মুসলমানক দিব হায় ও আল্লাহ হায় ও একে খনি জমিনৰ কৃষ্ণ জয়গুৰু শংকৰ আমি পোনপ্ৰথমে আপোনাসবৰ চেনেলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনাসবে আহি এই যি পবিত্ৰ ভূমি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আহি আমাৰ যি যাৱতীয় কাম কাজ চলি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে আমাৰ বাপাই সেৱক সেৱিকা সমষ্টি ইতিমধ্যে সাজু হৈ পৰিছে। আপোনাসবে দেখিছে আমাৰ ইয়াত বাপসকলে আইসকলে সেৱক সেৱিকাসকলে শিবিৰ নিৰ্মাণ কৰি আছে। আমাৰ পতাকা বেদীৰ কাম চলি আছে, নামঘৰৰ কাম চলি আছে, সেৱা বাহিনী শিবিৰৰ কাম চলি আছে। আমাৰ যিসকল সেৱক সেৱিকা সেই সেৱক সেৱিকাসকলেও নিজে শ্ৰমদান কৰিছে আৰু বিভিন্ন জিলাৰ পৰাও আমাৰ ইয়াত শ্ৰম কৰিবৰ বাবে আহিছে। আমাৰ সংঘৰ লগতে অনাসংঘীয় যিসমূহ ব্যক্তি আছে সেই ব্যক্তিসকলেও আহি ইয়াত আমাৰ লগত একত্ৰিত হৈ দিন ৰাতি একাকাৰ কৰি শ্ৰমদান কৰিবলৈ আহিছে
আমি আশাবাদী যে আপোনাসৱৰ এই চেনেলৰ জৰিয়তে আমি সদৌ অসমবাসী ৰাইজক উত্তৰ পূব ভাৰতৰ এই সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমি আশা কৰিছোঁ এই ভকত বৈষ্ণৱ আহি আমাৰ এই পবিত্ৰ ভূমিত পদধূলা দি আমি যাতে সেৱা কৰিব পাৰোঁ, তেখেতসকলৰ যাতে আতিথ্য বহন কৰিব পাৰোঁ, তাৰ বাবে আমি তেখেতসকলৰ ওচৰত আমি সেৱা জনাইছোঁ। আৰু ভকতসকল আহি ইয়াত একত্ৰিত হ'লে আমাৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব। আৰু আমি শেষত আপোনাসৱৰ এই চেনেলৰ জৰিয়তে পুনৰবাৰ ভকত বৈষ্ণৱসকলক, বাপ সমস্তক, সেৱক সেৱিকা সমস্তক, আই সমস্তক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ।